Hello everyone. আজি ৰাতি মই ভিডিঅ'টো বনাই আছো কাৰণ অলপ আগতে ভেকেন্সি আহিছে বহুতে যেটো ৱেট কৰি আছিলে যে আসাম পুলিচৰ প্ৰিপাৰেচন কৰিম আৰু ভেকেন্সি কেতিয়া আহিব মানে দিনটো পাৰ হৈ যাবলৈ লৈছে 5 তাৰিখে আহিব বুলি কৈছিলে ৰাতি হৈ গ'ল অহা নাছিলে বুলি বহুতে মানে ভাবি আছিলে নাহিব চাগে বুলি কিন্তু ৰাতি আহি গ'ল আৰু মই যিসকলে আসাম পুলিচ মানে প্ৰিপেয়াৰ কৰিবলৈ বিচাৰি আছিলে বা আসাম পুলিচৰ কাৰণে অলৰেডি প্ৰস্তুতি চলাই আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো লৈ আহিছো এই মই ভিডিঅ'টোৰ মাজেদি মানে গোটেই প্ৰসেছটো কি হয় মানে আসাম পুলিচ কনষ্টেবলৰ ABUBৰ প্ৰসেছটো কেনেকুৱা হয় আৰু কেনেকুৱা মানে পেপাৰ কি আহে বা ইয়াত ফিজিক্যাল টেষ্ট কেনেকুৱা হয় মাৰ্কস বিলাক কেনেকুৱা হয় কাৰণ ABUB মানে আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ দুইটা বেলেগ হয় আৰু দুইটাতে কোৱালিফিকেশন বেলেগ লাগে আৰু দুইটাতে এক্সাম প্যাটাৰ্ন বেলেগ অকমান হয় মানে মাৰ্কসৰ ডিফাৰেন্স আছে গতিকে সেইখিনি বস্তু মই যে দেখাই দিও আৰু এজটো আপোনালোকে চাই লব তাত দিয়া আছে মেনশন কৰা আছে হেমতে আপোনালোকৰ এজটো হৈছে না হেতু চাই লব তো আহক ভিডিওটো মাজলে মই গোটেইখিনি বস্তু এটাকে দেখাই দিও আৰু যদি কিবা ডাউট থাকে আপোনালোকে মোক কমেন্ট কৰি সুধিব মই তাতে ডাউটখিনি ক্লিয়াৰ কৰি দিম আৰু অলৰেডি মই এডভাৰটাইজমেন্টটো শেয়াৰ কৰি দিছো টেলিগ্ৰাম গ্ৰুপত যদি আপোনালোকে পোৱা নাই এতিয়াও চাই লব আৰু মই যিখিনি থুলমুলকে বস্তুখিনি তাৰ পৰা উলিয়াই লৈছিলো সেইখিনি বস্তু মই মানে ফটো মাৰি এটা PDF কৰি পিনি তাতে গ্ৰুপত দি দিম যাতে আপোনালোকৰ সুবিধা হয় গতিকে আহক আজি ভিডিওটো মাজলে যাম এবাৰ আসাম পুলিচ মানে কোনটো ভেকেন্সি আহিব সবে ভাবি আছিল কি আহিব এতিয়া এসআই পদৰ কাৰণে অহা নাই আসাম পুলিচৰ অকল কনষ্টেবল পদৰ কাৰণে আহিছে কনষ্টেবল পদৰ কাৰণে আহিছে আৰু কি আহিছে AB আৰু UB দুইটা মিলাই আহিছে আৰ্ম ব্ৰাঞ্চ আৰু আনআৰ্ম ব্ৰাঞ্চ যত মানে হাতিয়াৰ থাকে আৰু তো আৰ্ম ব্ৰাঞ্চ বুলি কয় আৰু টোটাল আপোনাৰ পোষ্ট মই লিখি দিছো ইয়াত আহিছে 663 টা পোষ্ট এইবিলাক পোষ্ট টোটাল পোষ্ট আহিছে আৰু UB ত আহিছে 1052 টা পোষ্ট ওকে এইটা বস্তু চাই লওক আৰু আপোনালোকৰ এতিয়া সবেটো দৰমহাটো কথা সুধিব বিচাৰিব এতিয়া আপোনালোকৰ গ্ৰেড পে কেনেকুৱা হয় গ্ৰেড পে হয় 5600 টকা যেটো গ্ৰেড পে আপোনাৰ এতিয়া এডিআৰি এসএস পাস খিনিও পায় হেনকা এটা স্যালাৰি এটো হয় আৰু আপোনালোকৰ পে স্কেল হ'ব 14000 ৰ পৰা 70000 টকা 70000 টকা দেই যিখিনি এটা ইম্পৰ্টেন্ট ইনফৰমেশন হয় সেইখিনি মই দি যাম আপোনালোকে বস্তুখিনি ভালকে চাই লব আৰু আপোনালোকে যদি প্ৰিপাৰেচন কৰিছে নিজৰ বহিখনৰ প্ৰথম পেজতে এইখিনি বস্তু লিখি লব যাতে চকু ফুৰাই থাকিব পাৰে আৰু মানে হে পঢ়াৰ প্ৰতি মনটো আহি থাকে আপোনালোকৰ তাৰ পাছত ইম্পৰ্টেন্ট কথা হৈছে এপ্লিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব এপ্লিকেশন আৰম্ভ কেতিয়াৰ পৰা হ'ব এপ্লিকেশন হ'ব আপোনালোকৰ 16 ডিসেম্বৰৰ পৰা 16/12/2025 ৰ পৰা 16/1/2026 অৰ্থাৎ 1 month আপোনালোকক সময় দিছে এই 1 monthৰ ভিতৰত আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এপ্লিকেশনৰ কাৰণে কোনো ধৰণৰ ফিজ নাই দেই নো ফিজ আৰু কিন্তু এটা কথা কৈ দিও ইয়াত আপোনাৰ ৰিজাৰ্ভেশন দিছে ৰিজাৰ্ভেশন মানে এটো আপোনাৰ ওমেনৰ কথা কৈ আছো মই ওমেন ৰিজাৰ্ভেশন UB দিছে ওমেন ৰিজাৰ্ভেশন 30% UB বেছি যেহেতু পোষ্ট আছে আৰু AB দিছে আপোনাৰ 10% ওমেন ৰিজাৰ্ভেশন গতিকে ছোৱালী বিলাকে সুযোগ নেহেৰাব ধুনিয়াকে ৰাতিপুৱা হুইঠি একদম ৰানিং আৰম্ভ কৰি দিয়ক সকলোৱে এতিয়া জানিব এটো কথা বিচাৰিব যে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হয় ক্ৰাইটেৰিয়া কি লাগিব আমি যে এলিজিবল হয় মানে এক্সামটো বহিবৰ কাৰণে প্ৰথম কথা হৈছে আপুনি অসমৰ হ'ব লাগিব অসমৰ পাৰ্মানেন্ট মানে অসমৰ পাৰ্মানেন্ট ৰেসিডেন্ট হ'ব লাগিব ওকে আমি এটো অসমত বাস কৰি থকাখিনি এটো এপ্লাই কৰিম আসাম পুলিচ আৰু তাৰ পাছতে আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জত যদি তেওঁলোকেও নাম নাই এমপ্লয়মেন্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেচন যদি কৰা নাই এতিয়াও সময় আছে ৰেজিষ্ট্ৰেচন কৰি লওক এমপ্লয়মেন্ট এক্সচেঞ্জ লাগিব ইয়াতে কোনো কম্পিউটাৰ সাৰ্টিফিকেট ডিপ্লোমা নালাগে হেতু এটা মই কৈ দিছো আৰু মেইনলি আমাৰ ইয়াত আহিছে এজৰ কথা এজটো আপোনালোকে চাই লব এজটো আপোনালোকক দিছে 18 পৰা 25 বছৰ আৰু এটো কেতিয়ালৈকে ধৰিব 1/1/2026 ৰ ভিতৰত ইমান হ'ব লাগিব এটো দি দিছে ডেট তাৰ মানে আপুনি কেতিয়া জন্ম হ'ব লাগিব 1/1/2001 ৰ পৰা যদি 1/1/2008 ৰ ভিতৰত জন্ম হৈছে তেতিয়া আপুনি এপ্লাই কৰিব পাৰিব এটো মনত ৰাখিব ইয়াতে ৰিলেক্সেশন দিছে ৰিলেক্সেশন কেনেকুৱা হয় যদি আপুনি ST বা SC হয় তেতিয়া হলে আপুনি 5 years ৰিলেক্সেশন পাব যদি আপুনি OBC হয় তেতিয়া 3 years ৰ ৰিলেক্সেশন পাব
তাৰমানে এই 25ৰ লগত আৰু 3 বছৰ যোগ কৰিব 28 বছৰলৈকে আপুনি OBC যদি এপ্লাই কৰিব পাৰিব যদিহে আপুনি ST SC হয় তেতিয়াহ'লে 25ৰ লগত আৰু 5 বছৰ যোগ কৰি দিয়ক 30 বছৰ বয়সলৈকে আপুনি এপ্লাই কৰিব পাৰিব জেনেৰেল সকলৰ কাৰণে মই দুখিত তেওঁলোকৰ কাৰণে যেহেতু ৰিলেক্সেশ্যন কোনো নাথাকে আৰু প্ৰতিটো সময়তে মানে জেনেৰেল কাষ্টৰ খিনি এইটো ভুগি আহিছে সেইটোৱে এটা সমস্যা তেওঁলোকৰ বয়স 18 পৰা 25ৰ ভিতৰত হ'ব লাগিব তেতিয়াহে তেওঁলোকে এপ্লাই কৰিব পাৰিব ইয়াৰ পাছতে ইম্পৰ্টেন্ট কথাটো হৈছে এডুকেশ্যনেল কোৱালিফিকেশ্যন আপোনালোকৰ যিটো UB পোষ্ট আছে UB পোষ্ট মানে কনষ্টেবলৰ তেওঁলোকৰ কাৰণে আপোনালোকে SS পাছ কৰিব লাগিব তেতিয়াহে এপ্লাই কৰিব পাৰিব আৰু যিসকল AB আছে ABৰ কাৰণে SSLC পাছ কৰিলেও হ'ব 10 পাছ সকলেও এপ্লাই কৰিব পাৰিব আৰু 10 পাছ কৰি আপুনি ধুনীয়াকৈ আসাম পুলিচত চাকৰি জইন কৰিব পাৰিব গতিকে দেৰি নকৰিব এপ্লাই কৰক আৰু কষ্ট কৰক যেহেতু ৰিটেন এক্সামটো সিমান টান নহয় যদি আপুনি এই ফিজিক্যাল টেষ্টখিনি কোৱালিফাই কৰিব পাৰে উইথ এক্সেলেন্ট মানে মাৰ্ক লৈ পিনি তো এক্সাম প্ৰসেসটো কেনেকুৱা হয় এক্সাম প্ৰসেসটো প্ৰথমতে আমাৰ বাকিবোৰ যেনেকৈ আমি এডিআৰি দিওঁ বা আসাম পুলিচ SI পৰীক্ষা দিওঁ আমি প্ৰথমতে ৰিটেন পৰীক্ষা দিওঁ তাৰ পিছত ৰানিংলৈ মাতে কিন্তু ইয়াত হেতু বেলেগ হয় কনষ্টেবলৰ যিসকলে দি আছে গম পায় প্ৰথমতে আমাৰ কি হ'ব PET and PST তাৰ মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট আৰু ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট এইটো আপোনালোকৰ যিবিলাক য'ত থাকিব ৰানিং প্লাছ লং জাম্প থাকিব আৰু ইয়াত আপোনাৰ কি থাকে এইখিনি মেডিকেল থাকে আৰু আপোনালোকৰ হাইটটো চাই ইয়াতে হাইটটো ইয়াত চাই দেই এইখিনি আপোনালোকৰ PST পৰিব আপুনি প্ৰথমতে PET কোৱালিফাই কৰিব লাগিব তাৰপিছত আপোনাৰ মেডিকেল হ'ব PST হ'ব আৰু আপোনালোকৰ কেনেকৈ মাৰ্কছ আছে কি কথা গোটেইখিনি বস্তু মই লাহে লাহে কৈ আছো দেই আপোনালোকে ভিডিঅটো চাই থাকক সম্পূৰ্ণ আজি ডিটেইলছ দিম এই মানে চাকৰিটোৰ ওপৰত গতিকে এইখিনি হৈ যাব এইখিনি যদি আপোনালোকে কোৱালিফাই কৰে তেতিয়া আপোনালোকক কলৈ মাতিব তেতিয়া আপোনালোকক মাতিব ৰিটেন টেষ্টলৈ ওকে আৰু যদি আপোনালোকে ৰিটেনো কোৱালিফাই কৰে এটো কোৱালিফাই ৰিটেনো কোৱালিফাই তেতিয়া আপোনালোকক মাতিব ভালে আৰু ফাইনালি সিলেকশন দিব ওকে সিলেকশন ইয়াৰ মাজতে বাৰু ডকুমেন্ট ভেৰিফিকেশন হ'ব DV হ'ব তাৰপাছত সিলেকশন পাব এটো বাৰু আপোনালোকৰ একো যদি ডকুমেন্ট খেলিমেলি নাথাকে এটো ভালেই হৈ যাব খালি এইকেইটা একদম কোৱালিফাই কৰিব লাগিব এতিয়া পৰীক্ষাটোৰ কাৰণে যেতিয়া আপুনি এপ্লাই কৰিব আপোনাক ডকুমেন্ট কি লাগিব ডকুমেন্ট আপোনালোকক প্ৰথমতে লাগিব পাসপোৰ্ট সাইজ ফটো মানে স্ক্যান কৰি আপলোড কৰিবলৈ লগত সিগনেচাৰ হৈতে তাৰ পাছত আপোনালোকৰ মেইন বিচাৰিব কাষ্টখন তাৰ পাছত বিচাৰিব আপোনালোকৰ এক্সচেঞ্জখন কাষ্ট আপোনালোকৰ অনলাইনখন মানে আগৰখন হলেও হ'ব বা এতিয়া নতুনকৈ অনলাইন যদি কৰি ললে এখন হলেও হ'ব তাৰ পাছত আপোনাৰ এক্সচেঞ্জখন দিব লাগিব এখন আপডেট হ'ব লাগে তাৰ মানে এতিয়া ভ্যালিড হ'ব লাগে যদি আপোনালোকে আপডেট কৰা নাই যদি ডেট পাৰ হৈ গৈছে আপডেট কৰি ল'ব আৰু তাৰ পাছত আপোনালোকৰ যিখিনি পাস কৰি থৈছে মানে এডুকেশ্যনেল কোৱালিফিকেশ্যন সাৰ্টিফিকেট খিনি আৰু ইয়াতে আপোনালোকৰ SSLC ৰ এডমিট কাৰ্ডটো মানে লাগিবই মাষ্ট বি কাৰণ ইয়াতে এজটো চাই ওকে হেতু লাগিবই প্ৰথমতে যেহেতু আমাৰ PET হ'ব মানে ফিজিক্যাল এফিচিয়েন্সি টেষ্ট এটো ফিজিক্যাল এফিচিয়েন্সি টেষ্ট হ'ব ওকে এইটোৰ ওপৰত মই এতিয়া অকমান কৈ দিছো কাৰণ প্ৰথমতে আপোনালোকে ইয়াৰ কাৰণে প্ৰিপাৰেচন কৰিব লাগিব আৰু যেটো আপোনালোকে কাইলৈ পৰাই কৰিব হেতু কৈ দিছো মইতো দেখিছো আমাৰ ইয়াত এতিয়া দৌৰিবলৈ গৈছে আৰু এইকেইদিন মানে পৰখিৰ পৰাই গৈছে তো ইয়াতে মাৰ্কস বিলাক সবৰে বেলেগ বেলেগ এইখিনি অকমান ভালকে চাব দেই আপোনালোকৰ যিখিনি AB মানে যিখিনি AB কনষ্টেবল মেল হয় দেই মেলৰ কাৰণে থাকিব আপোনাৰ 60 মাৰ্কস ওকে 60 মাৰ্কস থাকিব আৰু এটো কেনেকৈ হ'ব মানে কি থাকিব ইয়াত এই 60 মাৰ্কসটোত আপোনালোকৰ থাকিব ৰেস মানে ৰানিংত ৰেসত থাকিব 20 তাৰ পাছতে থাকিব লং জাম্প থাকিব লং জাম্পত থাকিব 20 আৰু থাকিব থ্ৰী নাপত থাকিব 20 এটো আৰু এটো যিখিনি মানে UB হয় UB কনষ্টেবল হয় কনষ্টেবল মেল হয় তেওঁলোকৰ থাকিব 40 মাৰ্কস তেওঁলোকৰ কিহত কমিব মাৰ্কসটো তেওঁলোকৰ অকল ৰেস হ'ব 20 নম্বৰ আৰু থাকিব লং জাম্প
লং জাম্প হ'ব 20 নম্বৰ তেওঁলোকৰ মানে এই চিনাপটো নাই দেই যিসকল ইউবি হয় এবি সকলৰ আছে ওকে আৰু ফিমেলৰ বেলেগ হয় দেই মাৰ্কসটো চাই ল'ব সবৰে বেলেগ বেলেগ আৰু ফিমেলৰ এবি ইউবি সকলোৰে কাৰণে টোটেল মাৰ্কস হ'ব এবি ইউবি টোটেল মাৰ্কস টোটেল হ'ব 40 মাৰ্কস ওকে আৰু এটো কিহত থাকিব টোটেল মাৰ্কস 40 যে এটো হ'ব আপোনাৰ ৰানিং হ'ব 20 মাৰ্কসৰ আৰু থাকিব লং জাম্প হ'ব 20 মাৰ্কসৰ এতিয়া কিমান নম্বৰ পালে ইয়াৰ ভিতৰত কিমান সময়ত সোমাব পাৰিলে কিমান নম্বৰ পাব ওকে গুড এক্সেলেন্ট মানে কেনেকুৱা মাৰ্কস ডিস্ট্ৰিবিউশন কৰি থোৱা আছে নহয় আপুনি কিমান সময়ত সোমালে কিমান নম্বৰ পাব আপুনি কিমান জাম্প কৰিব পাৰিলে কিমান মাৰ্কস পাব সেই গোটেইখিনি এডভাৰটাইজমেন্টত দিয়া আছে আৰু মই এডভাৰটাইজমেন্টটো অলৰেডি টেলিগ্ৰাম গ্ৰুপত শ্বেয়াৰ কৰি দিছো আপোনালোকে ধুনীয়াকৈ তাত চাই ল'বগে গৈ সেইখিনি যেতিয়া আপোনালোকে পাস কৰিব সেম ডে আপোনালোকৰ কি হ'ব পিএসটি মানে ফিজিক্যাল ষ্টেণ্ডাৰ্ড টেষ্ট মানে আপুনি ৰানিং পাস কৰিলে লং জাম্প পাস কৰিলে লগালগ আপোনালোকক মেডিকেললৈ মানে মেডিকেল টেষ্টখিনিৰ কাৰণে হেতু জেগালৈ নিব আৰু তাত আপোনালোকৰ টেষ্টখিনি হ'ব আৰু তাত আপোনালোকৰ কি চাব প্ৰথমতে চাব আপোনালোকৰ হাইট চাব ওকে এতিয়া মই হাইটটো কৈ দিছো যিসকল জেনেৰেল ওবিসি এমওবিসি আৰু এসসি তেওঁলোকৰো বেলেগ আৰু এপিনে এসটি সকলৰো বেলেগ দেই এফালে দি দিছো মেল আৰু এফালে দি দিছো ফিমেল জেনেৰেল ওবিসি এমওবিসি আৰু এসসিৰ মেলৰ হৈছে 162.5 সেন্টিমিটাৰ হাইট হ'ব লাগিব ফিমেলৰ 154 সেন্টিমিটাৰ হ'ব লাগিব আৰু এসটিৰ 160 সেন্টিমিটাৰ হ'ব লাগিব মেলৰ আৰু 152 সেন্টিমিটাৰ হ'ব লাগিব ফিমেলৰ বেছি ডিফাৰেন্স নাই 2.5 আৰু 2 সেন্টিমিটাৰ ডিফাৰেন্স আছে হাইটৰ ক্ষেত্ৰত আৰু এফালে চেষ্ট অকল মেলৰ কাৰণে চাব মেলৰ কাৰণে ইয়াতো তেনেকে এই জেনেৰেল ওবিসি আৰু এমওবিসি গোটেইখিনিৰ কাৰণে হ'ব প্ৰথম মিনিমাম আপোনালোকৰ 80 cm হ'ব লাগিব আৰু এটো আপোনালোকৰ নৰ্মেল হ'ব লাগিব আৰু যদি আপোনালোকে যেতিয়া এক্সপান্ড কৰিবলৈ দিব তেতিয়া আপোনালোকৰ +5 সেন্টিমিটাৰ বাঢ়িব লাগিব ওকে এটো মানে আপোনালোকৰ এই জেনেৰেল খিনি ওবিসি খিনি এমওবিসি খিনি আৰু এসসি খিনি আৰু এই এসটি সকলৰ কাৰণে মিনিমাম 78 সেন্টিমিটাৰ আৰু এফালে +5 সেন্টিমিটাৰ এইখিনি হৈছে হাইট আৰু চেষ্ট ইয়াৰ উপৰি আপোনালোকৰ কি প্ৰবলেম থাকিব নালাগিব প্ৰথমটো কথা আপোনালোকে যদি কেনেবাকে ডায়াবেটিস আছে তেতিয়াহলে হেতু নহব আপোনালোকৰ যদি নকনি প্ৰবলেম আছে হেতু নহব এই টাৰ্ম বিলাক কি হয় আপোনালোকে ইউটিউব সাৰ্চ কৰিলেও পাব বা গুগল কৰিলেও পাই যাব ওকে আপোনালোকৰ যদি কাৰোবাৰ পাইলছৰ প্ৰবলেম আছে হেতু নহব যদি আপোনালোকৰ ফ্লেট ফুটৰ প্ৰবলেম আছে হেতু নহব যদি আপোনালোকৰ কালাৰ ব্লাইণ্ডনেছ আছে হেতু নহব আই সাইডটো ইয়াত দিয়া আছে আই সাইডটো কেনেকুৱা হ'ব লাগিব 6/6 হ'ব লাগিব ওৱান আই আৰু আনাদাৰ হ'ব লাগিব 6/9 আনাদাৰ ওকে আৰু ইয়াতকে যদি কম হয় তেতিয়া নহব কিন্তু দেই এটো হ'ব লাগিব আই সাইডটো এটো চাই ল'ব বহুতৰ মানে চকুৰ অকমান প্ৰবলেম থাকে ন এতিয়া যদি মেডিকেলত যদি ঠিক কৰিব পৰা হলেতো কৰাই ল'ব আৰু যদি বোলে নহয় তেতিয়া আপোনালোকে ইমানখিনি কষ্ট কৰিব নালাগে কাৰণ যদি আপোনালোকৰ ৰানিং কৰি মেলি পাস কৰে তাৰ পিছত যদি এইবিলাকত ধৰে আপোনালোকে বহুত মানে মন কষ্ট পাব গতিকে এই বস্তুবোৰ অকমান চাই ল'ব আপোনালোকে ফিজিক্যালি ফিট হয় নে নহয় চাকৰিটোৰ কাৰণে ইয়াৰ উপৰি যদি আপোনালোকৰ কিবা ৰেসপিৰেটৰি সিস্টেম আছে ৰেসপিৰেটৰি প্ৰবলেম আছে দেই কিবা যদি ডিজিজ আছে হেবিলাকো চেক কৰাব যদি আপোনালোকৰ হাৰ্ট ডিজিজ হেতু নহব যদি আপোনালোকৰ হাৰ্নিয়া আছে হেতু নহব ওকে এইকেইটা মই কলো আৰু যদি কিবা প্ৰবলেম তাত হেই কৰিছে মই নাজানো আৰু এটা আছে ওকে ভেৰিকোজ ভেইন এটো নহব আৰু আপোনালোকে হাত চাবু চাব বেকা নেকি হেই কৰোতে এইবিলাক অকন চাব এইবিলাক চাই ল'ব আপোনালোকে সব ঠিকে আছে নাই যদি আপোনালোকৰ এইখিনি প্ৰবলেম নাই তেতিয়াহে আপোনালোকে ৰানিংৰ কাৰণে প্ৰিপাৰেচন কৰিব যদি আপোনালোকৰ এইখিনি প্ৰবলেম আছে আৰু তেতিয়াহলে আপোনালোকে অকমান ডক্টৰৰ পৰামৰ্শ লৈহে আগবাঢ়িব এইখিনি আহিলে আপোনালোকৰ ফিজিক্যাল টেষ্টৰ কথা সেইখিনি যেতিয়া আপোনালোকে পাস কৰিব তাৰ পিছত আপোনালোকৰ আহিব মেইন ৰিটেন এক্সামটো এতিয়া ৰিটেন এক্সামটো আপোনালোকৰ কিমান নম্বৰ হ'ব 50 নম্বৰ মানে 50 মাৰ্কছৰ হ'ব কোৱেশ্চন কিমান আহিব
100টা MCQ আহিব 100টা কুৱেশ্যন মানে হাফ মাৰ্ক 0.5 মাৰ্ককে থাকিব আৰু ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্ক নো দেই নিগেটিভ মাৰ্ক নাই সেইটো এটা ভাল কথা 100টা প্ৰশ্ন 50 নম্বৰ পাব ধুনীয়াকে পৰীক্ষা দিব ইয়াত আকৌ ইম্পৰ্টেন্ট সিলেবাসখনো দি দিছে সিলেবাস মানে কি আৰু মেইন সেইখিনি টপিকে আপোনালোকৰ মেথছ চাব লাগিব ৰিজনিং চাব লাগিব ইংলিছ চাব লাগিব জিকে চাব লাগিব জিকে মানে মিক্স আৰু আপুনি ইণ্ডিয়া ৱৰ্ল্ড সব মিলাই তাৰপিছতে আৰু আসাম পাৰ্টটো এক্সট্ৰাকে চাব সেইটো মানে স্পেচিয়েলি কৈ দিছে যে আসাম পাৰ্টৰ কথা তাত কি চাব আসামত হিষ্ট্ৰী চাব জিঅ'গ্ৰাফি চাব পলিটিক্স চাব আৰু ইকনমিক্স চাব এইকেইটা কৈ দিছে দেই এইখিনি মেইন সিলেবাসৰ টপিক এইখিনি আপুনি ক'ৰ পৰা কেনেকে পঢ়ে সেইখিনি মই লাহে লাহে কৈ দিম বাৰু যেতিয়া আপোনালোকে হেয়া পাছ কৰি গ'ল ৰিটেন দিবলৈ এতিয়া কেজন মাতিব সেইটো এটা কুৱেশ্যন থাকে যদি মানে যিমানটো আপোনাৰ ভেকেঞ্চি আছে যেতিয়া আপোনাৰ 1700 ধৰক মুঠতে মানে 1700 নহয় যিমানটো ভেকেঞ্চি আছে মানে আপোনালোকৰ কেটেগৰী ৱাইজ মাতিব ন OBC কিমান আছে জেনেৰেলৰ কিমান আছে এনে কেটেগৰী ৱাইজ মাতিব আৰু যিমানটো আপোনালোকৰ পোষ্ট আছে সেই মানে ভেকেঞ্চি যিমান আছে তাৰ 5 গুণ 5 টাইমছ 5 গুণ মাতিব এই ৰিটেনলে দেই 5 গুণ মাতিব আৰু সেই যেতিয়া ৰিটেন আপোনালোকে পাছ কৰিব তাৰ পাছত যেতিয়া ভাইভা হ'ব তালে কিমান মাতিব টোটেল আপোনালোকৰ ভেকেঞ্চি যিমান থাকে তাৰ দুগুণ মাতিব 2 টাইমছ মাতিব আৰু তাৰে মানে আধাটো মানে সেই ভেকেঞ্চিটো ৰাখিব আৰু তাৰ মানে 50% থাকিবগে আৰু 50% ফাইনেলত থাকিবগে 50% আউট হৈ যাব এতিয়া ভাইভাত আপোনালোকৰ কিমান মাৰ্কছ আহে আপোনালোকৰ ভাইভাত মাৰ্কছ থাকিব 5 মাৰ্কছ ওকে এইটো এটা আৰু আপোনালোকৰ এটা কথা ইয়াতে কৈ দিও এডিশনাল মাৰ্কছ থাকে এডিশনাল মাৰ্কছ কিহত থাকে আগতে যেটো আমাৰ এনসিসিত পাই মানে এডিশনাল মাৰ্কছ হে বস্তুবোৰ এতিয়া নাই এতিয়া এডিশনাল মাৰ্কছ অকল যিসকল ইউবি কনস্টেবল তেওঁলোকে যেটো এসএস পাস থাকে এই এসএস পাসৰ পাৰ্চেন্টেজৰ ওপৰত ডিপেন্ড কৰি পাৰ্চেন্টেজটো চাই আৰু তাৰ ওপৰত ম্যাক্সিমাম 5 মাৰ্কছ এটা পায় 5 মাৰ্কছ মানে যাৰ আপোনাৰ পাৰ্চেন্টেজ 75 ৰ ওপৰত থাকে হি 5 নম্বৰ পায় আৰু তাতকে তলত থাকিলে এনেকে কমি নম্বৰ আহি থাকে এখন লিষ্ট দি দিছে লিষ্টখন মই হেড টেলিগ্ৰামত দি দিম ওকে হে এডিশনাল মানে মাৰ্কছ এটা দিয়ে 5 এটা থাকে আৰু হেতু অকল ইউবি কনস্টেবল খিনিৰ কাৰণে থাকে যিখিনি এসএস পাস থাকে বাকি এনসিসি সাৰ্টিফিকেট থাকিলেও মানে ইয়াতে আপুনি এডিশনাল কোনো মাৰ্ক নাপায় ওকে এতিয়া মই কৈ দিও একদম ফাইনেল আপোনালোকৰ মেৰিট লিষ্টৰ কথা ফাইনেল মেৰিট লিষ্ট কিহৰ ওপৰত মাৰিব ফাইনেল মেৰিট লিষ্টটো যিখিনি আপোনাৰ কনস্টেবল থাকে ইউবি মানে মেল ফিমেল চবৰে তেওঁলোকৰ টোটেল মাৰ্কছ থাকে আপোনাৰ 100 মাৰ্কছ টোটেল থাকে আৰু এই 100 মাৰ্কছ ক'ত থাকে প্ৰথম আপোনাৰ যেতিয়া পিইটি দিব পিইটিত থাকিব 40 তাৰ পাছত আপোনাৰ ৰিটেন দিবগৈ ৰিটেনত থাকিব 50 তাৰ পাছত আপোনাৰ ভাইভা দিবগৈ ভাইভাত থাকিব 5 তাৰ পাছত একাডেমিক যেটো মাৰ্কছ দিব মানে এসএস পাসৰ মানে পাৰ্চেন্টেজৰ ওপৰত তাত থাকিব 5 ওকে এটো মিলাই আপোনাৰ 100 মাৰ্কছ থাকে আৰু যিখিনি কনস্টেবল এবিৰ হয় যিখিনি মানে কনস্টেবল এবি হয় এবিৰ যিসকল মেল হয় দেই এবি যিসকল মেল হয় তেওঁলোকৰ 115 টোটেল মাৰ্কছ থাকে কাৰণ ডিফাৰেন্সটো ক'ত থাকে তেওঁলোকৰ পিইটি যেটো হয় পিইটি 60 মাৰ্কছৰ হয় ওকে আৰু তেওঁলোকে যেটো একাডেমিক মাৰ্কছ থাকে 5 নম্বৰ হেতু নাপায় বাকিখিনি সেমে হয় মানে ইয়াত 115 নম্বৰ হ'বগে টোটেল আৰু যিখিনি ফিমেল হয় মানে এবি ফিমেল হ'ব এই এবি ফিমেল সকলৰ মাৰ্কছ থাকিব টোটেল 95 ওকে হে 95 টো কিহত হ'ব আপোনাৰ পিইটি যেটো থাকিব এই পিইটি তেওঁলোকৰ 40 মাৰ্কছে হ'ব সেম আৰু ৰিটেনত 50 মাৰ্কছে থাকিব আৰু ভাইভাত 5 মাৰ্কছ থাকিব তেওঁলোকৰ এটো নাথাকে অকল এই তিনটা তেওঁলোকৰ থাকিব এই তিনটা মিলাই এবি ফিমেল খিনি 95 মাৰ্কছ থাকে গতিকে এইটোৱে গুটে থুলমুলকে মই কৈ দিলো পৰীক্ষাটোৰ কথা তো মই কওঁ যে আপোনালোকে মানে ৰানিংটো ষ্টাৰ্ট কৰা আগতে এই মেডিকেলৰ কিবা প্ৰবলেম আছে নেকি এইখিনি চেক কৰাই ল'ব আৰু হাইটটো নিজৰ চাই ল'ব কাৰণ যেতিয়া ৰানিং কৰাৰ পাছত অকনমান হাইটৰ কাৰণে ওলাই আহিব লগা হয় বহুত বেছি দুখ পায় মানে মনত আৰু বহুত কান্দে ল'ৰা ছোৱালী বিলাকে মই দেখিছো হেতু
গতিকে আপোনালোকে সেইখিনি প্ৰথমতে চেক কৰাই ল'ব আৰু ইয়াতে ৱেইটটো কোনো কথা মানে কোৱা নাই, মেনশ্যন নাই। আপোনালোকৰ ৱেইটটো এনেও ৰানিং কৰিলে নিজৰ বেলেঞ্চ হৈ যাব। গতিকে এতিয়া যিহেতু এডভাৰটাইজমেণ্টটো ওলাইছেহে, ধুনীয়াকৈ সময় পাব, প্ৰিপেৰেশ্যন আৰম্ভ কৰি দিয়ক আৰু এক্সেলেণ্ট হ'বলৈ ট্ৰাই কৰিব, তেতিয়া চিলেকশ্যন পাক্কা হ'ব। মানে ৰিটেন যদি ভাল কৰে আপোনালোকৰ চিলেকশ্যন হৈ যাব। প্ৰথমতে মেডিকেল টেষ্টখিনি মানে কৰালেও কৰাই ল'ব, নহ'লে আপোনালোকৰ যিখিনি যদি জানেতো জানেই বাৰু, চকু বিশেষকৈ চকু চাই ল'ব আৰু ডায়েবেটিছৰ প্ৰব্লেম আছে নেকি চাই ল'ব। এইখিনি যদি নাই তেতিয়াহ'লে আপোনালোকে ৰানিং ষ্টাৰ্ট কৰি দিয়ক আৰু ৰানিং ভাল কৰিলে পিছত ৰিটাৰ্ণটো ওলাই সময় আছে আৰু তাৰ কাৰণে প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগিব মই সেইটো লাহে লাহে কৈ দিম। আৰু অকণমান পঢ়ি থাকিব, আছাম ইয়েৰ বুকখন পঢ়ি থাকিব, লুচেন জিকেখন পঢ়ি থাকিব আৰু মেথছৰ কাৰণে কিবা ইউটিউব ভাল চেনেল ফ'ল' কৰি ল'ব, তেনেকৈ প্ৰেক্টিচ কৰক। বহুত বেছি চিন্তা কৰিব নালাগে, ভাল হ'ব সকলোৰে, মোৰ ফালৰ পৰা শুভেচ্ছা থাকিলে। আৰু এইখিনিতে আৰু এটা কথা কৈ থৈ যাওঁ, যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে মোৰ ভিডিঅ'বোৰ লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু মই এক্সাম ৰিলেটেড যিখিনি নটিফিকেশ্যন আহি থাকে সেইখিনি মই দি থাকিম আৰু যদি কিবা মোৰ ফালৰ পৰা জনাব লগা থাকে মই সেইখিনিও আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ইমানেই। থেংক ইউ।